দ্য হিউম্যান বডি ইজ নট উইক বাই ডিজাইন। পৰিকল্পিতভাৱে অৰ্থাৎ নিয়ম অনুসৰি মানুহৰ শৰীৰটো দুৰ্বল নহয়। যিকোনো সমস্যাক আঁতৰাই পেলাই মানে যিকোনো বেমাৰ আজাৰক আঁতৰাই পেলাই আমাৰ শৰীৰটো পুনৰ গঠন হ'ব পৰা আৰু নিজকে সুৰক্ষিত কৰি ৰাখিব পৰা এক অসাধাৰণ ক্ষমতাৰে সুসজ্জিত। আমাৰ শৰীৰত কোনো ব্যাধি হ'বই নোৱাৰে, কাৰণ আমাৰ শৰীৰটো নিজে নিজে বহু গুণেই শক্তিশালী। কিন্তু এটা কথা, আমি যদি বাৰে প্ৰতি বা অবিৰতভাৱে ক্ষতিকাৰক পদাৰ্থৰ দ্বাৰা বাৰ্ডেন দি থাকোঁ, আমাৰ শৰীৰটোৱে চম্ভালিব নোৱাৰা হয়। মানে মই ক'ব খুজিছো, এই যে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ যদি আমি খাদ্যৰ যোগেদি আমাৰ বডিত সোমাবলৈ নিদিওঁ, তেতিয়াহ'লে আমাৰ বডিটোৱে নিজে নিজে স্বাভাৱিক অৱস্থালৈ গতি কৰে আৰু আৰোগ্য লাভ কৰে। মানে আমাৰ যিকোনো বেমাৰ আজাৰ হয়, সেই বেমাৰ আজাৰৰ পৰা মুক্তি আমাৰ শৰীৰে নিজে নিজে ল'ব পাৰে। এটা কথা শুনক, যেতিয়া আমাৰ শৰীৰটো ৰোগমুক্ত অৱস্থাত থাকে, তেতিয়া আমাৰ শৰীৰটোৱে নিজে নিজে ভৱিষ্যতে হ'ব পৰা যিকোনো ৰোগৰ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। যিকোনো ৰোগৰ বিৰুদ্ধে মানে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে আমাৰ বডিয়ে নিজে নিজে। আমি দৈনিক যিবিলাক খাদ্য খাই আছো, সেই খাদ্যৰ পৰা এই যে ৰাসায়নিক যুক্ত যিবিলাক খাদ্য আছে, যিবিলাক ৰাসায়নিক পদাৰ্থ আছে, এই ৰাসায়নিক পদাৰ্থটো সম্পূৰ্ণৰূপে আঁতৰোৱাটো সহজ যদিও গভীৰ। কিন্তু সুস্থ আৰু বহনক্ষম স্বাস্থ্যৰ কাৰণে আমি সেইখিনি আঁতৰাব লাগিব। এইটোৱে মূল নীতি। আমাৰ যিবিলাক আমি ৰাসায়নিক পদাৰ্থযুক্ত খাদ্য খাই আছো, সেই খাদ্যৰ পৰা এই বিষ ক্ৰিয়াটো আঁতৰাবই লাগিব, নহ'লে আমাৰ বডিটো লাহে লাহে অৰ্চ হৈ গৈ থাকিব। ৰাসায়নিক পদ্ধতিৰে যিবিলাক খাদ্য শস্য প্ৰস্তুত কৰা হয়, অধিক মুনাফাৰ বাবে, অধিক ফলাফলৰ বাবে যিবিলাক খাদ্য শস্য প্ৰস্তুত কৰা হয় বা উৎপাদন কৰা হয়, সেই খাদ্য শস্যবোৰত কৰা হয় সাইন্থেটিক ফাৰ্টিলাইজাৰ্ছ, কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়। নষ্ট নহ'বলৈ পেষ্টিচাইডছ অৰ্থাৎ কীটনাশক ঔষধ দ্ৰব্য ব্যৱহাৰ কৰা হয়। কিন্তু এনেকুৱা সাইন্থেটিক ফাৰ্টিলাইজাৰ্ছ বা পেষ্টিচাইডযুক্ত যিবিলাক খাদ্য আমি খাই আছো, এই খাদ্যবোৰে আমাৰ শৰীৰত যিটো কুপ্ৰভাৱ পেলাই আছে, সেইটো আমি সচৰাচৰ গম নাপাওঁ। আমি এনেকৈ ডাইৰেক্ট গম পোৱা নাই, কিন্তু ই নীৰৱে লাহে লাহে আমাৰ শৰীৰত বেমাৰৰ শিপা পুতি আছে। আজি সেই বেমাৰৰ কাৰণে, সেই যে শিপা যে পুতি আছে, আমি গম পোৱা নাই। কিন্তু মই অকণমান কওঁ শুনক, কি বেমাৰ হৈ আছে বা কেনেকুৱা ধৰণৰ বেমাৰ হৈছে, কিমাননো কম, তথাপিও অলপ কৈ আছো যে এনেকুৱা ধৰণৰ খাদ্য যে আমি খাই গৈ আছো, এইবোৰৰ পৰা চাওক, পুৰুষ মহিলাৰ উৰ্বৰতা কমি গৈ আছে, শুক্ৰাণু হ্ৰাস পাই আছে, হৰমনৰ ইমবেলেঞ্চ মানে হৰমনৰ ভাৰসাম্যহীনতাৰ বাবে কি হৈ আছে জানেনে? কিছুমানৰ ওজন বাঢ়ি আছে, কিছুমানৰ ওজন কমি গৈ আছে, মানে নিয়ন্ত্ৰণত নাথাকে। ঠিক তেনেকে গৰ্ভাৱস্থাৰ জটিলতা আৰু তাৰ ফলাফল বেয়া হৈ গৈ আছে, বেয়া হ'ব ধৰিছে। আপোনাৰ মহিলাৰ ঋতুস্ৰাৱৰ ক্ষেত্ৰত সমস্যা হৈ আছে, মানে অনিয়মীয়তা। ঠিক তেনেকে এনজাইটি, ষ্ট্ৰেছ, অকালত চুলি পকা, অকাৰণত ভাগৰুৱা অনুভৱ হোৱা, আপোনাৰ চুলি সৰা, এইবোৰ সমস্যা হৈ আছে। তাৰোপৰি আপোনাৰ ধৰক বুদ্ধিমত্তা আৰু স্নায়ুজনিত উন্নয়ন বিকল হোৱা, আপোনাৰ অন্তঃস্ৰাৱী তন্ত্ৰৰ বিকাৰ, পুৰুষত্ব কমি যোৱা, চুলি সৰা, মগজুৰ বিকাশ নোহোৱা, কেঞ্চাৰৰ সম্ভাৱনা বাঢ়ি যোৱা, এনেধৰণৰ একোৰি সমস্যা হৈ গৈ আছে। বন্ধু বান্ধৱীসকল, এটা কথা ৰিচাৰ্চ মতে মই ক'ব ওলাইছো যে ৰিচাৰ্চত পোৱা গৈছে 1951 চনত 1 মিলিলিটাৰ চিমেনত 150 মিলিয়ন স্পাৰ্ম পোৱা গৈছিল। পিছত 1989 চনত আকৌ এই পৰীক্ষাটো কৰাৰ পিছত দেখা গ'ল যে 1 মিলিলিটাৰ চিমেনত মাত্ৰ 20 মিলিয়ন স্পাৰ্মহে পোৱা গৈছে। আৰু আজিকালি বৰ্তমান 1 মিলিলিটাৰ চিমেনত খুব বেছি 10 মিলিয়ন স্পাৰ্ম পোৱা যায়। কথাটো শুনি আপোনালোকে আচৰিত পাইছে, কিন্তু এইটো একেবাৰে সত্য কথা। আপোনালোকে গুগলত চাৰ্চ কৰি চাই ল'ব, বন্ধু বান্ধৱীসকল চাৰ্চ কৰি চাই ল'ব। এতিয়া কথা হ'ল, এই যে আমি ৰাসায়নিক
পদাৰ্থযুক্ত যিবিলাক খাদ্য খাই আছোঁ এইবোৰ খাদ্য আমাৰ মানৱ দেহত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। আমি গমহে পোৱা নাই, কিন্তু ই ভিতৰি আমাক বহু ধৰণৰ সমস্যা ক্ৰিয়েট কৰি গৈ আছে। কিন্তু উপায়হীন, আমিতো খাবই লাগিব, নহ'লে আমি কি কৰিম? কিন্তু এটা কথা, যদি আমি অকণমান শুধৰাই খাওঁ তথাপিতো আমি কিবা এটা বাচিব পাৰিম। এতিয়া পদ্ধতি দুটা আছে। এটা হৈছে আপুনি নিজে অৰ্গেনিক খেতি মানে খাদ্য শস্যৰ খেতি কৰি লওক, কৰি পেলাই খাওক, ভাল কথা। আৰু যদি আপুনি বেলেগে কৰা খাদ্য খাব খুজিছে তেতিয়াহ'লে অকণমান শুধৰাই পেলাই খাওক। চিম্পল কথা। আপুনি যিখিনি ফল মূল বা শাক পাচলি খাবলৈ ল'ব সেইখিনি আপোনালোকে 15 মিনিট সময় নিমখ পানীত তিয়াই থ'ব। 1 লিটাৰ পানীত 4 চামুচ নিমখ ব্যৱহাৰ কৰিব। ৰিচাৰ্চ মতে আপোনাৰ দেখা গৈছে যে এনেকৈ 15 মিনিট তিয়াই থ'লে 70 to 85%, 70ৰ পৰা 85% কেমিকেল ৰিমুভ হৈ যায়। যদিও 100% নহয়, 70 to 85% কেমিকেল ৰিমুভ হয়। এতিয়া কথা হৈছে যে যদিও 100% হোৱা নাই, কিন্তু দীৰ্ঘদিনীয়া স্বাস্থ্যৰ বাবে মানে আমিতো খাই থাকিব লাগিব না, তেনেকুৱা দীঘলীয়া সময় আমি খাই থাকিম। যদি আমাৰ এনেকৈ 70 to 85% কমি যায়, আমাৰ ক্ষতিৰ যিটো পৰিমাণ সেইটো যদি এনেকৈ 70 to 85% কমি যায়, আমাৰ এই দীৰ্ঘদিনীয়া স্বাস্থ্যৰ ক্ষেত্ৰত মই ভাবোঁ যে এইটো সুমধুৰ আৰু ফলদায়ক হ'ব। গতিকে মই আপোনালোকক এটাই অনুৰোধ কৰিম, মই ইতিমধ্যে যিখিনি কথা আপোনালোকক ক'লোঁ, যদি আপোনালোকে বুজি পাইছে ভাল কথা, যদি বুজা নাই আকৌ এবাৰ ভিডিঅ'টো চাই লওক। মই খালি এইটোৱে কৈছোঁ যে যিখিনি কেমিকেলযুক্ত খাদ্য আমি খাই থাকোঁ, দৈনিকটো আমি খাই থাকোঁ, জীৱন ধাৰণৰ কাৰণে খাবই লাগিব, সেইখিনি অকণমান শুধৰাই পেলাই খাওক। মাত্ৰ 15 মিনিট সময় আপোনালোকে নিমখ পানীত তিয়াই থৈ খাওক। ঠিক আছে বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই পেলাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি উৎসাহ দিবলৈ নাপাহৰিব। পৰ্যাপ্ত পৰিমাণে পানী খাব, দৈনিক কমেও 1-1.5 ঘণ্টা ব্যায়াম কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন টপিকছত। এতিয়ালৈকে মোক আহিব দিয়ক। ধন্যবাদ।